নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগত জনাইছো। কি খবৰ বাৰু সকলোৱে? আশা কৰো সকলোৱে খবৰ ভালে আছে নহয় জানো? আপোনালোকৰ আশীৰ্বাদত মোৰ বাৰু খবৰ ভালেই। বাৰু আজি অকণমান বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছো কাৰণ আপোনালোকে এই ভিডিঅ'টোত সঘনাই সুধি থকা দুটা প্ৰশ্নৰ উত্তৰ পাব। প্ৰথম প্ৰশ্নটো হৈছে বা আপুনি ডিএলএড এন্ট্ৰেন্স কেনেদৰে পাছ কৰিছিল বা কি কি কিতাপ পঢ়িছিল সেইটো জনাবচোন। আজি মই সেইটোও কম, লগতে যেতিয়া এন্ট্ৰেন্স পাছ কৰি আপোনালোকে ডিএলএড কোৰ্সটোত সোমাব তেতিয়া কেনে ধৰণৰ কাম কৰিব লাগে সেইটো আপোনালোকে অকণমান আভাস পাব। বাৰু আজি অকণমান বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছো দেই। কাৰণ বেলেগ বুলি এই কাৰণে ক'লো, আমাৰ মানে এইকেইদিন ডাইটলৈ যাব লগা হোৱা নাই। আমি যোনখন স্কুলত ডিএলএড কৰিছো তাতে যাব লগা হোৱা নাই। আমাৰ এতিয়া চলি আছে SIP। আমি এতিয়া স্কুলত গৈ পঢ়াবগৈ নালাগে বাৰু, যিহেতুকে ফাৰ্ষ্ট টাইমৰ পৰা SIP এবাৰহে দিছে। এতিয়া মই SIP বুলি কৈ আছো, বহুতে হয়তো ধৰিব পৰা নাই। আচলতে টিচিং লাইনত যোনখিনি জড়িত হৈ আছে, যিসকলে ডিএলএড বা বিএলএড কৰিছে বা কৰিছে, তেওঁলোকে SIP বিষয়ে গম পায়। SIP মানে হৈছে স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম, অৰ্থাৎ আমি টিচিং প্ৰেক্টিচ স্কুলত গৈ কৰিব লাগে। কিন্তু ফাৰ্ষ্ট টাইমৰ পৰা বাৰু পঢ়াবলৈ নিদিয়ে। কি কি কৰিব লাগে সেইটো আজি মই আপোনালোকক দেখাম দেই। এই ভিডিঅ'টোত অকণমানি ষ্টুডেণ্ট বিলাকক দেখিব দেই। মানে আমাৰ যিহেতুকে SIP চলি আছে, SIP কাৰণে আমি ওচৰৰে স্কুল এখন বাছি লৈছো আৰু তাতে গৈ আমি ষ্টুডেণ্টসকলক ডিল কৰিব লাগে। মুঠতে কি কি কৰিব লাগে আপোনালোকক দেখাম। এতিয়াই কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তেনে আজি আমাৰ SIPলৈ যোৱা প্ৰথমটো দিন আৰু এতিয়া মই স্কুললৈ যাবলৈ ওলাই ৰেডি হৈছোঁ আৰু যাওঁ। আৰু স্কুলখনত যিহেতুকে প্ৰথম যাম, সেইকাৰণে তাৰ পৰিৱেশ কি হয়, কেনেদৰে ল'ৰা ছোৱালীখিনিৰ লগত ডিল কৰিম, সকলোখিনি দেখাম আপোনালোকক। তো আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। মই বাৰু ঘৰৰে ওচৰৰ স্কুল এখন বাছি ল'লোঁ, জেলেহুৱা মধ্য ইংৰাজী বিদ্যালয়। তাতে আমি 8 গৰাকী ষ্টুডেণ্ট আহিছোঁ আৰু এক সপ্তাহ আমি এই স্কুলখনত SIPৰ কামবিলাক কৰিব লাগিব। আৰু এয়া চাওকচোন, ক্লাছ 1 আছিল সিহঁতৰ, সেইকাৰণে অকণমান দেখাই দিছোঁ। আৰু আমি আহি তেওঁলোকক অলপমান আমাৰ পাঠ্যক্ৰমৰ যিখিনি বস্তু, যেনে কলাজ প্ৰস্তুত কৰা, ৱাল মেগাজিন বনোৱা, ডাষ্টবিন মেকিং, পৰিৱেশৰ ওপৰত জ্ঞান দিয়া, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সেই স্কুলৰ যদি পঢ়াবলৈ কয় তেতিয়াহ'লে আমি পঢ়ায়ো দিওঁ। এনেধৰণৰ কামবিলাক কৰিব লাগে। তাকে অকণমান ভিডিঅ' আকাৰত আপোনালোকক দেখাইছোঁ, আপোনালোকেও চাই ভাল পাব। ফাৰ্ষ্ট ছেমিষ্টাৰৰ ডিএলএডৰ পাঠ্যক্ৰমত SIP অৰ্থাৎ স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো এইবাৰহে ইনক্লুড কৰিছে। সেইকাৰণে আমি প্ৰথমেই গৈ ষ্টুডেণ্টক পঢ়াবগৈ নালাগে। শিক্ষকে যদি পঢ়াবলৈ কয় সেইটো বেলেগ কথা বাৰু, কিন্তু এনেই আমি পঢ়াব নালাগে, অবজাৰ্ভ কৰিব লাগে ষ্টুডেণ্টখিনিক আৰু তাৰ ওপৰত ৰিপৰ্ট বনাব লাগে। ইয়াৰ লগতে মই আগতে কৈছোঁৱেই যে ৱাল মেগাজিন বনাইছিলোঁ আমি, এইখন আপোনালোকক দেখাম বাৰু বনাই থকা সময়কণ। আৰু কালাৰফুলকৈ এইখন দেখিছেনে, ৱাল মেগাজিন বনাইছিলোঁ। ষ্টুডেণ্টবিলাকৰ কিছুমান লিখনি, আমাৰ লিখনি এনেকৈ মিলি পেলাই এয়া ৱাল মেগাজিনৰ আইডিয়া এটা সিহঁতক দিছিলোঁ। লগতে আমি ডাষ্টবিন প্ৰস্তুত কৰিছিলোঁ, তেওঁলোকক জৈৱিক আৰু অজৈৱিক মানে প্লাষ্টিক জাতীয় বস্তুবোৰ ক'ত পেলাব লাগে তেনেকুৱা ধৰণৰ আইডিয়া এটা দিবৰ কাৰণে। আৰু ৱেষ্ট মেটেৰিয়েলৰ পৰা আমি এটা বস্তু বনাবলৈ শিকাইছিলোঁ, কলাজ বনাবলৈ শিকাইছিলোঁ। আৰু আমি যে গৈছিলোঁ 8জনী ছোৱালী, তেওঁলোকে ইমান বেছি ভাল পাইছিল। চাওকচোন, ওচৰত আহি আহি সুধি থাকিব, বাইদেউ এইটোনো কি, বাইদেউ এইটোনো কি বনাইছে, বাইদেউ মেগাজিনখন ইমান ধুনীয়া হৈছে, এনেকুৱা মানে। আৰু মধ্যাহ্ন ভোজনৰ সময়তো আপোনালোকক দেখাইছোঁ, চাওকচোন সেই আগৰ দিনলৈ মানে মনত পৰি গৈছে। আৰু আমি সৰু থাকোঁতে কেনেকুৱা আছিলোঁ, উৎপতীয়া নহয়নে? কিছুমানে খেলিছে, কিছুমানে খাইছে, এনেকুৱা ধৰণৰ। লগতে আমি তেওঁলোকক য়োগাও শিকাইছিলোঁ। এইটো আমাৰ পাঠ্যক্ৰমৰে এটা পাৰ্ট হয় বাৰু। এয়া য়োগা কৰিবলৈ সিহঁতক শিকাইছিলোঁ। মুঠতে বহুতখিনি কাম কৰিলোঁ, গৈ বহুত বেছি ভাল লাগিলে। এইখন পাৰ্শ্বিক পত্ৰিকাখন উদ্বোধন কৰাৰ পিছত মেমহঁতেও ভাল পাইছে দেই। এতিয়া আহিছোঁ ভিডিঅ'টোৰ মূল অংশটোলৈ, অৰ্থাৎ আপোনালোকে সঘনাই সুধি থকা এটা প্ৰশ্ন, বা ডিএলএডৰ এণ্ট্ৰেন্সত কেনেদৰে আমি পাছ কৰিব পাৰিম, নাইবা আপুনি কেনেদৰে পাছ কৰিছিল।
এতিয়া চাওক পেপাৰখনটো মই কেনেকৈ আহে সেইটো মই কৈ দিব নোৱাৰো কেতিয়াবা টান আহে কেতিয়াবা উজু আহে মুঠতে আপোনালোকে এটা মিনিমাম মাৰ্ক পালেই হ'ল এই এন্ট্ৰেন্সৰ মাৰ্কছটোৱে পিছত কোনো কাম নিদিয়ে মাত্ৰ আপোনালোকক ডিএলএডৰ কোৰ্সটোত সোমাবৰ কাৰণে বা এন্টাৰ কৰিবৰ কাৰণে সুবিধা দিয়ে সেই কাৰণে আপোনালোকে ভালকেটো পঢ়িবই লাগিব এটা কি পঢ়িব লাগে সেইটো মই আপোনালোকক কৈ আছো আৰু এতিয়া আহিছো আমি কি কি কিতাপ পঢ়িব লাগে বা আপোনালোকে কোৰ পৰা পঢ়িব আপোনালোকে এনসিআৰটি নাইবা এসসিআৰটি ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে কিতাপবিলাক প্ৰথমে আপোনালোকে যোগাৰ কৰি ল'ব এতিয়া এনসিআৰটি বা এসসিআৰটি কিতাপ ক'ত পাব আপোনালোকে স্কুলতে পাই যাব বা যিসকলে পঢ়ি আছে তেওঁলোকৰ পৰা আপোনালোকে লৈ ল'ব পাৰে আমাৰ দিনত মানে মইতো 14 চনতে মেট্ৰিক পাস কৰিছো সেই 14 চনৰ যিবিলাক কিতাপ আছিল সেই সময়ত তেতিয়া সমাজ বিজ্ঞানখনতে ইতিহাস ভূগোল গুটেকেটা সোমাই আছিল অৰ্থনৈতিক পাঠটো একেটাতে সোমাই থাকে কিন্তু আজিকালি অলপমান বেলেগ হৈছে বাৰু পৃথক পৃথককে ইতিহাসৰ বুলিও বেলেগ এখন থাকে আৰু মই এতিয়া বৰ বিশেষ কিতাপবিলাক মুঠতে আপোনালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে কিতাপখিনি যোগাই ল'ব মেথছৰো তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু সমাজ বিজ্ঞানৰ যিখিনি কিতাপ থাকে সেই কিতাপখিনিৰ পৰা আপোনালোকে অসম আৰু ভাৰতৰ যিখিনি ইতিহাসৰ কথা আপোনালোকে কমপ্লিট তাৰ পৰা নলেজ কিনি ল'ব পাৰিব দ্বিতীয়তে তাত ভূগোলৰ পাঠটো সোমাই থাকে হেহে নদ নদী সাগৰ সেইখিনিৰ নলেজখিনিও আপোনালোকে সেই সমাজ বিজ্ঞানৰ কিতাপ এখন আপোনালোকে চালে তাৰ পৰা কমপ্লিট নলেজটো ল'ব পাৰিব আৰু আজিকালি ইউটিউবটো আছে ইউটিউবত বহুত কেটা ভাল ভাল চেনেল আছে য'ত ডিএলএডৰ বিষয়ে পঢ়াই থাকে আৰু প্ৰিভিয়াস ইয়েৰৰ কোৱেশ্চন পেপাৰ বিলাকো আপোনালোকে পাই যাব সেই চেনেল বিলাকত সেইখিনিও পঢ়িব পাৰে তাৰ পিছতে আপোনালোকে জানানে কিতাপখনো পঢ়িব পাৰে ইয়াতো অসম লগতে ভাৰতৰ ভূগোলৰ কথাই হওক বা ইতিহাসৰ কথাই হওক পাই যাব আৰু এখন মোষ্ট ইম্পৰ্টেন্ট কিতাপ হৈছে আসাম ইয়েৰবুক আসাম ইয়েৰবুকখনৰ পৰা আপোনালোকে অসমৰ বহুতখিনি কথা জানিব পাৰে মোৰ ওচৰত কিতাপখন নাই মানে মোৰ ঘৰত আছে সেইকাৰণে মই দেখাব নোৱাৰিলো পিকচাৰখনে লগাই দিছিলো আপোনালোকে এনেদৰে এই কিতাপখিনি পঢ়ি পেলাই ডিএলএডৰ এন্ট্ৰেন্সটো সহজে পাছ কৰিব পাৰিব কিন্তু আপোনালোকে থৰলি পঢ়িব লাগিব আজি মই আপোনালোকে সুধি থকাৰ কাৰণে এটা থুলমূল আভাস আপোনালোকক দিলো ডিএলএড এন্ট্ৰেন্স কেনেদৰে পাছ কৰিব পাৰি যদি আপোনালোকক ডিটেইলছ ভিডিও লাগে তেতিয়াহলে মোক জনাব মই আপোনালোকৰ কাৰণে এটা ডিটেইলছ ভিডিও লৈ আহিম তেনেহলে আজি এই ভিডিওটোৰ পৰা বিদায় মাগিছো বাই